নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। অজ্ঞানতা আঁতৰাই জ্ঞানৰ জেউতিৰে পোহৰ বিলাই একোজন মানৱ সম্পদ হিচাপে গঢ় দিয়া শিক্ষকসকললৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমাৰ কলেজত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে, গতিকে তালৈ আমি গৈ থাকোঁ। এতিয়া ওলাই মেলি ল'লোঁ, গতিকে মই যিহেতু ৰুমত আছোঁ সেইবাবে অকণমান যাব লাগে। গৈ আছোঁ আৰু যোৱাৰ পিছত আজি কি প্ৰগ্ৰেম হয় সকলোখিনি আপোনালোকক দেখাই থাকিম। তেনেহ'লে এতিয়ালৈ আহোঁ আৰু অকণমান বৰষুণ দি আছে, সেইবাবে ছাতিটো লৈ আহিম। গৈ থাকোঁ আৰু অকলেহে যাব লগা হৈছে। দুজনীমানৰ হোৱাই নাই আৰু এজনী গ'ল, সেইবাবে আহিছোঁ আৰু দেখাই থাকিম। এয়া আহি কলেজ পাই গ'লোহি। আমাৰ ৰূপৱতীসকলে কি ধুনীয়াকৈ ওলাই আহিছে, কাক চাম আৰু গোটেইকেইজনী ধুনীয়া হৈ আহিছে। আহি কলেজ পাই গ'লোহি। তাৰপিছত সেয়া আৰু কলেজৰ কাম চলিয়ে আছিলে, কাৰণতো বতৰটো ৰাতিপুৱাই বৰ এটা ভাল কৰা নাছিলে, সেইকাৰণে অকণমান আৰম্ভ হোৱা দেৰি হৈ গৈছিলে। সেইকাৰণে এতিয়া প্ৰিপেৰেশ্যন চলি আছে। দেখিছেনে কি সুন্দৰকৈ সজাই তুলিছে। শিক্ষক দিৱসৰ বিষয়ে বহলাই ক'বলৈ নাযাওঁ, সকলোৱে জানেই যিহেতু। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ শিষ্যসকলে তেওঁৰ জন্মদিনটো বিশেষভাৱে পালন কৰিবলৈ মন মেলাৰ সময়ত প্ৰখ্যাত শিক্ষাবিদজনে তেওঁৰ জন্ম তাৰিখটো সমগ্ৰ ভাৰতত শিক্ষক সমাজৰ নামৰ উৎসৰ্গিত কৰি পালন কৰিবলৈ পৰামৰ্শ দিছিল আৰু তেনেদৰেহে ভাল পাওঁ বুলি কৈছিলে। গতিকে 1962 চনৰ পৰা প্ৰতি বছৰে পালন কৰি অহা এই দিৱসে এইবাৰ 63 সংখ্যক বছৰত ভৰি দিলে। কাম কৰি সম্পূৰ্ণ হ'ল আৰু তাৰপিছত ছাৰ বাইদেউসকল ভিতৰলৈ আহিলে আৰু তাৰপিছত প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰম্ভ কৰা হ'ল। প্ৰথমেই সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ফটোত বন্তি প্ৰজ্বলন কৰি ফুল অৰ্পণ কৰা হ'ল আৰু তাৰপিছতেই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিলে শৰ্মা ছাৰ, তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। আৰু আমি এইবাৰহে গম পাইছোঁ যে তেওঁ প্ৰতিষ্ঠাপক আছিলে বুলি, আগতে গম পোৱা নাছিলোঁ। গতিকে এতিয়া ফটোখন দেখি গম পালোঁ আৰু আমি সকলোৱে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। প্ৰথমেই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয় বাইদেৱে বন্তি প্ৰজ্বলন কৰিলে আৰু তাৰপিছত সকলোখিনি শিক্ষকেই বন্তি প্ৰজ্বলন কৰিলে আৰু তাৰপিছতে আৰম্ভ হৈ গ'ল সমবেত সংগীত। আৰু তাৰপিছতে আৰম্ভ হৈ গ'ল আজি দিনটোৰ বিশেষ তাৎপৰ্য, অৰ্থাৎ গুৰুসকলক সম্বৰ্ধনা অনুষ্ঠান। গুৰু বন্দনা ভাগ পৰিৱেশন কৰি আমি ছাৰ বাইদেউসকলক আৰতি জনাই আমি আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান কৰিলোঁ। এয়া চাই থাকিব দেই আজি প্ৰগ্ৰেমসমূহ। গুৰু বন্দনা শেষ হোৱাৰ পিছত এটা কাৰ্যসূচী আৰম্ভ হৈ গ'ল।
আৰু ইয়াত দেখিছেই নহয় এয়া বাঁহীটো সুন্দৰকৈ বজাই আছে। তাৰপিছত সকলোৰে অকণমান আনন্দ লাভ কৰিব মন যায়। আজিকালি কেক কাটে, গতিকে কেক বা এজনীয়ে বনাই আনিছিলে আৰু ছাৰ বাইদেউসকলক একগোট কৰি কেকটো কটা হ'ল আৰু এইখিনিও দেখাই দিলোঁ। সঁচাকৈ খুব ভাল লগা মুহূৰ্ত, ভাল পাইছে আৰু সকলোৱে, গতিকে আমি ফটো ভিডিঅ' কৰিলোঁ। আৰু মাজে মাজে ছাৰ বাইদেউসকলৰ বক্তৃতা অনুষ্ঠান হৈ থাকিলে আৰু সকলোখিনি ভিডিঅ' কৰিবলৈ আচলতে নহ'লে, দুখিত তাৰ বাবে। আচলতে ইমানখিনি ভিডিঅ' কেপাচিটিও নহয়, যোনে যোনে কৰা ভিডিঅ'ও মই লৈ লৈছোঁ, নিজেও কৰিছোঁ আৰু কিছুমান সময় নিজেও ব্যস্ত হ'ব লগা হৈছে। সকলো ছাৰ বাইদেউসকলৰে ভিডিঅ' কৰিবলৈ আচলতে নহ'লে মই নিজে দুখিত। তথাপিও যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ, ভাল লগা মুহূৰ্তবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু সৰ্বপল্লী ৰাধাকৃষ্ণক কথা ক'ব নালাগে, সকলোৱে জানে তেওঁ আজি জন্মদিনটোৱে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষকসকলক নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ আৰু মোৰ জন্মদাত্ৰীক পিতৃ মাতৃক মই এই সুযোগতে আনুষ্ঠানিকভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাইছোঁ। অজ্ঞানতা বিনাশী জ্ঞানৰ দেউৰী দিলাই জগত দিব পৰাকৈ মানৱ সম্পদ হিচাপে গঢ় দিয়া আপোনালোক একোগৰাকী নীৰৱ মানুহ। আপোনালোক সকলোলৈকে পুনৰবাৰ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু ময়ো লোকগীত এভাগ পৰিৱেশন কৰিছিলোঁ। মোৰ যিহেতু গাটো বৰ এটা ভাল নাছিলে, পানী লাগি আছিলে, সেইবাবে মই কি পৰিৱেশন কৰিব নাজানো আৰু তথাপি আৰু তাৰ পিছত বিভিন্ন কাৰ্যসূচীসমূহ গীত, মাত, নৃত্য আদি সকলোবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে। তেনেহ'লে আজিলৈ আৰু কথা নকওঁ, ভিডিঅ'সমূহে চাই যাব। অলপ অলপ টুকুৰা কৰি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ আৰু।
তাবলাটো বজাই দিব লাগিছিলে আৰু কথা নকওঁ বুলি ভাবিছিলোঁ যদিও শেষত সামৰণি মাৰি কথা কেইটামান ক'বলৈ আগবাঢ়িছোঁ। সহস্ৰজনৰ অজ্ঞানতা বিনাশী সঠিক পথৰ সন্ধান দিওঁতা আপোনালোক প্ৰত্যেকেই এগৰাকী কৰ্মযোগী। সেই মহান গুৰুৰ ধাৰ জানো শিষ্যই সাধিব পাৰে, আমিও তাৰ কেতিয়াও ব্যতিক্ৰম নহয়, আমাৰো সেই ধৃষ্টতা কেতিয়াও নাই। আজি এই শিক্ষক দিৱসত আমি সুযোগ পাইছোঁ আপোনাসৱক মৰম আৰু শ্ৰদ্ধা জনোৱাৰ। ভিক্ষা নিবেদিছোঁ অন্তৰ ভৰা এজুলুকা আশীৰ্বাদ, কৰি ল'ম শিৰৰ ভূষণ। আপোনাসৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। আজীৱন জ্ঞানৰ জ্যোতিৰে জ্যোতিময় কৰক সহস্ৰজনৰ জীৱন। পুনৰবাৰ আপোনালোক সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ ভিডিঅ'টো। তেনেহ'লে আজিলৈ বাই বাই। এতিয়া শেষ হৈ গ'ল, এতিয়া ঘৰতে মানে ৰুমলৈ যাম আৰু